আপোনালোকৰ চৰণত মই সেৱা জনাইছোঁ অসমবাসী ৰাইজক সেৱা জনাইছোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মাননীয় নীতিন নবীন ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াকে ধৰি পেলাই মই সকলোকে মই শ্ৰদ্ধা জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ সেইসকল মহান মনীষী যিসকলে নিজৰ তেজ দি পেলাই ভাৰতীয় জনতা পাৰ্টীক আজি এইটো পৰ্যায়ত লৈ আহিছে মই সকলো মহান মনীষীক শ্ৰদ্ধা জনাইছোঁ আৰু মোৰ সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চিতভাৱে মোৰ আজিৰ পৰা দায়িত্ব বাঢ়িল মই ঐতিহ্যমণ্ডিত সন্মানীয় নিউ গুৱাহাটীবাসীৰ ৰাইজক মই আহ্বান জনাম যে মই আপোনালোকৰ সন্তান মোৰ ভালটো আপোনালোকে যেনেকৈ দেখুৱাই দিব মোৰ বেয়াটো দেখুৱাই দিব মোৰ প্ৰথমটো অনুৰোধ মই জিকাৰ পিছত মোৰ প্ৰথমটো অনুৰোধ নিউ গুৱাহাটীবাসীৰ ৰাইজলৈ মোৰ বেয়া দেখিলে কেতিয়াও আপোনালোকে মোক ক'বলৈ পোচ নিহুকিব সদায় মোক সময় গঠনমূলকভাৱে মই যাতে আগবাঢ়ি যাব পাৰোঁ মোৰ ভালটো আপোনালোকে দেখুৱাই দিব মোৰ বেয়াটো দেখুৱাই দিব আৰু মই পুনৰাই মই কৈছিলোঁ সকলো বিষয় ভালদৰে জানি বুজি লৈ নিউ গুৱাহাটীবাসীৰ যিকেইটা সমস্যা আছে সেই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত সম্ভাৱনাসমূহক দ্বাৰা আৰু অধিক সংগঠিত কৰি আমি নিউ গুৱাহাটীবাসীৰ ৰাইজৰ লগত থাকি পেলাই আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম নিশ্চিতভাৱে প্ৰায় 18 তাৰিখে আমাৰ টিকেট এনাউন্স হৈছে